সমাগত বিধানসভা নিৰ্বাচন আকৰ্ষণীয় হৈ পৰিছে বৰহমপুৰৰ নিৰ্বাচনী কুচকাৱাজ নৱগঠিত 59 নম্বৰ বৰহমপুৰ সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে অগপ বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও চলাইছে নিৰ্বাচনী কুচকাৱাজ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰঞ্জিত বৰাৰ জনসম্পৰ্ক আৰু তেওঁ জনসম্পৰ্ক কেনেকুৱা এই সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে সামগুৰিৰ পৰা অভিজিত বৰাই ২৬ বিধানসভা নিৰ্বাচন সমাগত আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে যেন নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো শাসক বিৰোধী প্ৰত্যেকে যেন এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হৈছে যে প্ৰতিটো সমষ্টিতে কংগ্ৰেছে হওক বিজেপিয়ে হওক প্ৰতিটো ৰাজনৈতিক দলৰে যেন টিকট প্ৰত্যাশীৰ ভিৰ বাঢ়িছে এই মুহূৰ্তত মই বহমপুৰ সমষ্টিত যিহেতু উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মোৰ লগত বহমপুৰ সমষ্টিৰ এগৰাকী টিকট প্ৰত্যাশী আছে আৰু আমি তেওঁৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিছোঁ কি ক'ব আপুনি যেহেতু ৰঞ্জিত বৰা হিচাপে বহমপুৰ সমষ্টিৰ পৰা আপুনি এবাৰ আবেদন দাখিল কৰিছে কি ক'ব এবাৰ কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ বৰ্তমান কেনেকুৱা চলি আছে বহমপুৰত নিৰ্বাচনী প্ৰচাৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অভূতপূৰ্ব সফলতা অৰ্জন কৰাৰকে যিটো মানসিকতা লৈ আমাৰ নেতা কৰ্মীসকলে কাম কৰি আছোঁ হওক বৰ্তমান সময়লৈকে বহু সুন্দৰ এটা পদক্ষেপ লৈ আমি আগবাঢ়িছোঁ আৰু ৰাইজে আমাক বিপুল সঁহাৰি জনাইছে ৰাইজ ওলাই আহিছে আপোনালোকে দেখিছে যে সিদিনাখন পৰিৱৰ্তন যাত্ৰাত আমাৰ মাননীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি দেৱৰ নেতৃত্বত আৰু তেখেতৰ অনুৰোধ মৰ্মে বহমপুৰ সমষ্টিৰ বহু ৰাইজ ওলাই আহিছে গতিকে অতুলনীয় কংগ্ৰেছৰ ভেটিটো এই বহমপুৰ সমষ্টিত কিমান আগবঢ়া হৈ আছে চাওক বহমপুৰ সমষ্টিত বিজেপিৰ ভেটি বুলিবলৈ একো নাই তেওঁলোকে 2021 চনৰ নিৰ্বাচনত এজিপিৰ বুকুচা তুলি উঠি পেলাই ইলেকশ্যন খেলি পেলাই ৰাজ্যখনৰ ৰাজভাৰ গ্ৰহণ কৰিছিলে গতিকে এতিয়া আপুনি দেখিব যে বহমপুৰ সমষ্টিটোত কংগ্ৰেছৰ জয়যাত্ৰা অধিক শক্তিশালী ৰূপত আগবাঢ়িছে যিহেতুকে 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ মাত্ৰ দুইটা মিত্ৰ শক্তি মানে এজিপি বিজেপি মিত্ৰ শক্তিৰ ওচৰত মাত্ৰ 700 ভোটৰ ডিফাৰেঞ্চতে আহিছিলে কিন্তু নৱগঠিত এতিয়া বহমপুৰে কিন্তু তাৰ ওলোটা ফৰ্ম গঠন কৰি তুলিছে গতিকে এইবাৰ বহমপুৰত 70,000 অধিক ভোটত বহমপুৰত কংগ্ৰেছ জিকিব যিহেতু বহমপুৰ সমষ্টিৰ পৰা আৰু দুগৰাকীকৈ কংগ্ৰেছে প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন দাখিল কৰিছে কি ক'ব তেওঁলোকৰ এই সমষ্টিটোত কিমান কৰণীয় আছে এই সমষ্টিটোৰ কাৰণে সেইখিনি কথা তেওঁলোকে নিজে জানে যে বহমপুৰ সমষ্টিত তেওঁলোকে কি কৰিছে কি কৰা নাই তেওঁলোক নিজে জ্ঞাত গতিকে দল এটাৰ যেতিয়া ভেটি সুদৃঢ় হয় যেতিয়া জিকাৰ এটা সোৱাদ পোৱা যায় আৰু যেতিয়া এটা দলৰ সাংগঠনিক ভেটি মজবুত থাকে তেতিয়া প্ৰত্যেকেই আশা কৰে গতিকে আশাটোতো আপুনি নিষ্ফল কৰিব নোৱাৰে গতিকে এইটো এটা ভাল ছিগনেল যে বহমপুৰত কংগ্ৰেছৰ ভেটি সুদৃঢ়ৰ কাৰণে আজি প্ৰাৰ্থিত্বৰ ভিৰ বাঢ়িছে যিহেতু কিছু ৰাইজে যে কয় যে ডক্টৰ দুৰ্লভ চমুৱাৰ যথেষ্ট এটা ভেটি আছে বা তেওঁৰ এটা ভোট আছে বহমপুৰ সমষ্টিত বা বিনচি বৰাৰো এনেকুৱা কিছুমান ভোট আছে চাইলেণ্ট ভোট আছে সেই ভোটসমূহ আপুনি যদি টিকট পায় সেই ভোটসমূহ বিশৃংখল হৈ যাব নেকি বা সেই ভোটসমূহ ভাঙি যাব নেকি আপোনাৰ নহয় চাওক আমি একক প্ৰচেষ্টাৰে ইজনে সিজনৰ সহায় হাত আগবঢ়াই আমি কাম কৰিছোঁ আৰু কংগ্ৰেছ দলত আগৰ যিটো চিপাং মৰা ৰাজনীতি সেই লবিকেন্দ্ৰিক যিটো ৰাজনীতি সেইটো বৰ্তমান নাই আৰু কংগ্ৰেছ দলে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোনো কাৰণত যোনে টিকেট পাব তেওঁৰ হৈ কাম কৰাৰ সকলোৱে মত পোষণ কৰি থৈছে আৰু আটাইতকৈ দলেও এইটো চাব যে এটা সমষ্টিত কোনজন প্ৰাৰ্থীয়ে তৃণমূল পৰ্যায়ৰ পৰা দল সংকটাপন্ন অৱস্থাত থকাৰ পৰা কোনে কাম কৰি আগবঢ়াই দলক প্ৰতিনিধিত্ব কৰি আগবঢ়াই নিছে সেইটো